এয়া মই দুটা বিলাহী পুৰি লৈছোঁ আৰু এয়া কেৰাহীত ধুনীয়াকৈ তেল দিছোঁ, জলকীয়া পাঁচফোৰণ অকণমান দি ধুনীয়াকৈ বিলাহী সৰু সৰুকৈ কাটি লৈ বহাই দিছোঁ আৰু জোখমতে নিমখ আৰু হালধি দিছোঁ। এইখিনি মই ধুনীয়াকৈ মিডিয়াম জুইত ভাজি ল'ম আৰু ইয়াতে মই অকণমান গুড় যোগ কৰিম, বেছিও নহয়। যিসকলে বেছি মিঠা খায় তেওঁলোকে বেছি দিব পাৰে, মই বাৰু কমকৈ যোগ কৰিছোঁ যিহেতু দুটা বিলাহী। আৰু এইখিনি মই ধুনীয়াকৈ এনেকৈ কম জুইতে ভাজি ল'ম গলি যোৱালৈকে। আৰু এইখিনি হৈয়ে গ'ল, প্ৰায় বেছি টাইম নালাগে বাৰু। আৰু দেখিবলৈ ইমান ধুনীয়া হৈছে কি ক'ম আৰু, খাবলৈতো বহুত বেছি টেষ্টি হৈছে। যিসকলে এনেকৈ খোৱা নাই এবাৰ ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। আৰু এয়া মোৰ খাবলৈকে ৰেডি হৈ গ'ল। এয়া মই উলিয়াই ল'লোঁ। আপোনালোকে ভাতৰ লগত খাই, ৰুটিৰ লগত খাই, নহ'লে খিচিৰিৰ লগত খাই, চবৰে লগত খাব পাৰিব। বহুত বেছি টেষ্টি হয়। আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব আৰু লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।